Hello everyone and welcome you all to my channel. Aru jehetuke moi apnalokok koisilu je APSC jihokol luke porikha dibo bisarise teulukor babe moi notun video kisuman anim aru bikhekkoi kisu সংখ্যক লোকৰ মেসেজ আহিছিল যে তেলুকে APSC দিবো বিচাৰিছে কিন্তু APSC কি দৰে প্ৰস্তুত কৰিব লাগিব বা APSC এক্সাম টোৰ প্যাটাৰ্ন কেনেকুৱা এইখিনি তেলুকে নাজানে আৰু সেই গতিকে মই আজি এই ভিডিওটো আপোনালোকৰ আগত আনিছো আৰু কিছুদিনৰ পূৰ্বে অৱশ্য মই APSC মেইনছৰ এডিটৰিয়েল ৰিডিং কিছুমানো কৰি আছিলো হিয়া APSC মেইনছৰ কিন্তু নতুনকৈ যিসকল লোকে বৰ্তমান 6 সেমৰ ৰিজাল্ট ইতিমধ্যে আউট হৈছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আৰু তেওঁলোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেওঁলোকে ভাবিছে কি কৰিম কি নকৰিম যেহেতুকে কেপাটাও পথ আছে আৰু APSC ৰ যিটো সংস্কাৰ APSC সংস্কাৰৰ পাছত APSC ৰ প্ৰতি থকা মানুহৰ যি আকৰ্ষণ হেয়া নতুনকৈ বাঢ়িবলৈ লৈছে আৰু সেই গতিকে APSC এক্সাম দিয়াৰ বাবে কিছু সংখ্যক লৰা ছোৱালী আগবাঢ়ি আহিছে আৰু এই ভিডিওটো সেই ফ্ৰেছাৰ্ছ লোকসকলৰ বাবে যিসকল লোকে সম্পূৰ্ণ APSC এক্সামৰ প্যাটাৰ্ন কেনেকুৱা তেওঁলোকে নাজানে প্ৰিলিমছ কি দৰে হয় প্ৰিলিমছৰ প্যাটাৰ্ন কি ইত্যাদি ইত্যাদি তেওঁলোকৰ বাবে তেওঁলোকে অজ্ঞাত গতিকে এই ভিডিওটো সেই সকল লোকৰ বাবে যিসকল লোক একেবাৰে ফ্ৰেছাৰ্ছ আৰু গ্ৰেজুৱেচন মাত্ৰ কৰিছে তেওঁলোকে আৰু APSC দিয়াৰ বাবে তেওঁলোকে পূৰ্ণ প্ৰস্তুতি চলোৱাৰ বাবে বৰ্তমান ৰেডি হৈছে বা প্ৰস্তুতিকৰণ চলাইছে তেওঁলোকে গতিকে আৰম্ভ কৰো আমাৰ ভিডিওটো প্ৰথম কথাটো হল আপোনালোকে নিশ্চয়কৈ জানে APSC মানে কি হে আছে আসাম পাব্লিক সাৰ্ভিস কমিশন আৰু APSC এক্সাম আমাৰ আজিকালি যেহেতুকে সংস্কাৰ হোৱাৰ পাছত APSC এক্সাম আমাৰ প্ৰত্যেকটো বছৰৰ পিছতে আফটাৰ যেটো এটা বছৰ আৰম্ভ হয় তাৰ পিছত আমাৰ ডেট ওলাই নটিফিকেশন ওলাই এডভাৰটাইজমেন্ট দিয়া হয় তাৰছত নটিফিকেশন আৰম্ভ হয় গতিকে সেই এটা যেটো কন্টিনিউইং প্ৰসেস এটা আহি আছে তাৰ পাছত আমাৰ APSC প্ৰিলিমছ প্ৰথম যেটো তিনটা পৰ্যায়ৰ হয় প্ৰথমটো হৈছে প্ৰিলিমছ দ্বিতীয়টো হৈছে মেইনছ আৰু একেবাৰে শেষৰটো হৈছে ভাইভা কিন্তু ইয়াতে আপোনালোকক এটা কথা কও যিসকল একেবাৰে নতুন এই তিনিটা প্যাটাৰ্ন যদিও বা আমি ভাগ কৰিছো আমাৰ নলেজ কিন্তু আমাৰ যেটো আমাৰ নলেজ থ্ৰু একি মানে ইন্টিগ্ৰেটেড বুলি ক'ব বিচাৰিছো মই যিসকলে একেবাৰে ফ্ৰেছাৰ্ছ হিসকলৰ কথা কৈছো মই তেওঁলোকে যেহেতুকে নাজানিব পাৰে তেওঁলোকে ভাবে প্ৰিলিমছটো বেলেগ মেইনছটো বেলেগ আৰু ভাইভাটো বেলেগ ভাইভাটোৰ কথাটো অকনমান বেলেগ হৈ যায় কিন্তু তথাপিতো প্ৰিলিমছ আৰু মেইনছ কিন্তু দুইটা আমি একেলগে কৰিব লাগিব কিয়নো আমি the in-depth knowledge যেতিয়ালৈকে নাথাকে তেতিয়ালৈকে আমি মেইনছ ক্লিয়াৰ কৰিব নোৱাৰো আৰু প্ৰিলিমছটো ক্লিয়াৰ কৰিলেও যদি মেইনছটো ক্লিয়াৰ নহয় তেতিয়াহলে আমাৰ একো লাভ নহয় আমি আকৌ এটা নতুন নটিফিকেশনৰ কাৰণে ৰব লাগিব আৰু প্ৰিলিমছৰ কাৰণে কেৱল প্ৰিলিমছৰ কাৰণে পঢ়িলেও আমাৰ কেতিয়াবা বহু কেটা নেগেটিভিটি আহি পৰে বা আমি মেইনছৰ কাৰণে সহায়ক নহয় গতিকে মই এইখিনিতে ক'ব বিচাৰিছো প্ৰথমতে যে আমি প্ৰিলিমছ আৰু মেইনছ ইন্টিগ্ৰেটেড হিচাপে চাব লাগিব এতিয়া প্ৰিলিমছৰ পৰ্যায়লৈ আহো প্ৰিলিমছত কি থাকে আপোনালোকে যিসকলে হয়তোবা কিছুমানে জানে যিসকলে নাজানে তেওঁলোকক কৈ থৈছো প্ৰিলিমছত দুখনকৈ পেপাৰ থাকে GS paper 1 and GS paper 2 GS paper 1 and GS paper 2 okay এটা GS paper 1 and GS paper 2 এই দুইটা বস্তুতে কিন্তু কি হয় GS paper 1 ত আমাৰ কেবাটা বস্তু থাকে ধৰা কারেন্ট এফেয়ার্স থাকিব কিছুমান সাবজেক্ট ওয়াইজ কিছুমান কোৱেশ্চনস থাকিব আৰু GS paper 2 ত আমাৰ কি হয় CSET paper 1 বুলিও আমি CSET paper 2 বুলিও আমি জানো মানে যেটোত আমাৰ ৰিজনিং থাকিব তাৰ পিছত ম্যাথমেটিক্স থাকিব তাৰ পিছত কিছুমান কম্প্ৰিহেনশনস থাকিব হে কম্প্ৰিহেনশনস বিলাক ইংলিশ যেটো নলেজ হে নলেজটোৰ ওপৰত অলপ জ্ঞান থাকিব লাগিব তাৰ পিছত এই পেপাৰখনত কিন্তু আমাৰ পাসিং মার্কস এটা থাকে অৰ্থাৎ সেই মার্কসটো যদি পাই যায় আপোনালোকে তেন্তে সেই মার্কসটো পালে কোৱালিফাই হৈ যাব কোৱালিফাইং মার্কস বুলি কোৱা হয় এই GS পেপাৰ 2 খনত গতিকে এইখনত সাংঘাতিক এটা কষ্ট নাই কিন্তু GS পেপাৰ 1 খনত আমাৰ কি হয় কাট অফৰ কথা আহি যায় আৰু ইয়াত আমাৰ যিমান পাৰে হিমান সংখ্যক আমি মার্কসটো উঠাব লগা হয় GS পেপাৰ 1 মানে কম্পিটিশন হ'ব আমাৰ কম্পিটিশন হয় GS পেপাৰ 1 গতিকে আমাৰ যেটো আমাৰ প্ৰথম কথা যিসকল ফ্ৰেছাৰ্ছ GS পেপাৰ 2 টো সমানেই আমাক প্ৰয়োজন কিয়নো আমাক ইয়াত কোৱালিফাইং মার্কসটো পালে বুলি কলেহে আমি we can get through to the mains otherwise আমি প্ৰিলিমছ পাস কৰিব নোৱাৰিম যদি আমি ইয়াত 100 পাইছো আৰু ইয়াত যদি আমি পালো 60 কিমান 66 পালে পাস কৰা হয় আমাৰ GS পেপাৰ 2 খনত কিন্তু আমি যদি আমি 61 যদিও পাইছো তেন্তে আমি ইয়াত কি হম গটে হেৰিটোতে প্ৰিলিমছতে আমি ফেইল কৰিম কোৱালিফাইং মার্কস টু 66
66 আপোনালোকে পাবই লাগিব কোৱালিফাই হ'বলৈ কাৰণে একেবাৰে এটা নিৰ্ধাৰিত সকলোৰে কাৰণে একেটাই 66 66 আৰু ইয়াত অকল নিৰ্ধাৰিত নহয় দেই ইয়াত আপোনাৰ কাট অফৰ ওপৰত ডিপেন্ড কৰিব ইয়াতে আপোনাৰ কোৱেশ্চন পেপাৰখনৰ ওপৰত ডিপেন্ড কৰিব কিমান ডিফিকাল্ট হয় কিমান ইজি হয় বা মডাৰেটলি ডিফিকাল্ট নে মিডিয়াম ডিফিকাল্ট নে কেনেকুৱা ধৰণৰ এইটোৰ ওপৰত ডিপেন্ড কৰিব ইয়াৰ কাট অফ বা ইয়াৰ যেটো আমাৰ কি বুলি কম মাৰ্কস কিমান একুৱায়াৰ কৰিছো ওকে আৰু এটা কৰিব ইয়াত ডিপেন্ড কৰিব কিমান লৰা ছোৱালীয়ে ইয়াত এক্সাম দিছে কিমানটা পোষ্ট আছে তাৰ ওপৰতো কেতিয়াবা ডিপেন্ড কৰে কাট অফ গতিকে যিমানে যিহকক বহুকেটা ফ্যাক্টৰ ইয়াত ডিপেন্ড কৰে গতিকে ইমানখিনি ফ্যাক্টৰত আমি ডিপেন্ড কৰিব নোৱাৰো যেটোকে আপোনালোকে ফ্ৰেছাৰ্স গতিকে সব বস্তু আপোনালোকে সালিজাৰি চাবলৈ দিগদাৰি হ'ব প্ৰথম কথা হৈছে জিএস পেপাৰ 1 ৰ কাৰণে আপোনালোকে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাব লাগিব আৰু এই প্ৰস্তুতি কিদৰে চলাব মই আপোনালোকক দেখুৱাই আছো নেক্সট এতিয়া জিএস পেপাৰ 1 মোৰ আসলতে মাৰ্কাৰটো কবাত হেৰাই থাকিলে এতিয়া মই বেলেগ এটা মাৰ্কাৰেৰে কৰিছো যাৰ বাবে এই অৱস্থাটো হৈছে গতিকে আমাৰ জিএস পেপাৰ 1 ৰ বিষয়ে আমি ডিসকাস কৰিম জিএস মানে জেনাৰেল ষ্টাডিজ পেপাৰ 1 আমি সকলোৱে জানো জিএস পেপাৰ 1 বুলি কওঁ বহুতে কিন্তু নেজানে যিসকল ফ্ৰেছাৰ্স তেওঁলোকক মই কৈছো জেনাৰেল ষ্টাডিজ জেনাৰেল মানে আপোনালোকে নিশ্চয় জানিছে জেনাৰেল মানে কি এটা জেনাৰেল আইডিয়া আমি যে কওঁ তোমাৰ এটা জেনাৰেল আইডিয়া এটা আছে নে সেই জেনাৰেল আইডিয়াটো হৈছে জেনাৰেল ষ্টাডিজৰ ওপৰত পৰিব ষ্টাডিজ মিন্স হোৱাট এটো ডেফিনেটলি কিছুমান বিষয়বস্তু আহি পৰিব ইয়াত গতিকে আপোনালোকৰ সুবিধাৰ্থে মই এটা পাৰ্ট জেনাৰেল ষ্টাডিজকে দুটা পাৰ্টত কৰিছো এটা হৈছে কি স্ট্যাটিক পাৰ্ট and আনটো হৈছে কারেন্ট এফেয়ার্স কাৰণ আপোনালোকক কৈ থওঁ জেনাৰেল ষ্টাডিজ মানে কেৱল জেনাৰেল নলেজ নহয় বহুতৰে কিছুমানৰ এটা কনসেপ্ট এটা আছে যে জেনাৰেল ষ্টাডিজ মানে হৈছে কি জেনাৰেল নলেজ মানে কি জিকে কুইজ এটসেট্ৰা এনেকুৱা ধৰণৰ কুইজ কিছুমান আহিব পাৰে বুলি কিন্তু মই আপোনালোকক কৈ থওঁ জেনাৰেল ষ্টাডিজ মানে জিকে নহয় বা কেৱল কুইজ টাইপ কোৱেশ্চনছ বিলাক নহয় ইয়াত আপোনাক জেনাৰেল ষ্টাডিজত আপোনাক এটা সম্যক এটা জ্ঞান এটা লাগিব তাৰ পিছত এটা ইনডেপথ এটা নলেজ লাগিব কেৱল আপুনি পলিটিৰ বিষয়ে কেৱল কেটামান শব্দ জানিলেই নহব তাৰ ইনডেপথ নলেজ লাগিব সিস্টেমটো বিষয়ে জানিব লাগিব তোমাৰ আপোনাৰ কেবাটাও সিস্টেম আছে সেই সিস্টেমটো গুটি ইনডেপথ নলেজ লাগিব আৰু কেৱল পলিটি নহয় আছে কনস্টিটিউশন আছে আৰু আপোনাৰ কেবাটাও ভাগ আছে সেই ভাগটোৰ বিষয়ে গৈ আছো গোটেইখিনি ক্ষেত্ৰতে আপোনাক জেনাৰেল এটা আইডিয়া এটা লাগিব আৰু ইনডেপথ নলেজ থকাটো আপোনালোকৰ বাবে প্ৰয়োজন আৰু প্ৰিলিমছত কি হয় আজিকালি কোৱেশ্চনছ বিলাক খুব ট্ৰিকি কোৱেশ্চনছ আহে আগতে কি হৈছিলে এটা কি কয় এনেকুৱা ধৰণৰ সিম্পল কোৱেশ্চন কিছুমান দিয়ে যেটো সিম্পল কোৱেশ্চন আপোনালোকে কৰিব পৰা যায় আৰু যেটো আমাৰ জিকে টাইপে কোৱেশ্চনছ আহিছিলে এটা সময়ত নহয় গুটিখিনি নহয় বাৰু কিছুমান কিছু সংখ্যক এতিয়া কিন্তু আমাৰ কনসেপ্টটো বহুতখিনি চেঞ্জেস হ'ল আৰু লাষ্ট আমি দুখন পেপাৰ যদি আমি চাও তেন্তে দেখিবলৈ পাম তাত আমাৰ ইউপিএসসি প্যাটাৰ্নৰ যেটো কোৱেশ্চনছ আহে সেই হেনকা ধৰণৰ কোৱেশ্চনছ আৰু এটা কথা কৈ থৈ দিও আপোনালোকক জিএস পেপাৰ 1 এণ্ড জিএস পেপাৰ 2 দুইখনে নিগেটিভ মাৰ্কিং মানে কি হে পিছত বুজাই দিম কিন্তু নিগেটিভ মাৰ্কিং আছে ধৰক আপুনি যদি কিবা এটা ভুল আনসাৰ দিয়ে তাৰ ভুল আনসাৰ দিয়াৰ বাবদ আপুনি কম্পেনসেশন কৰিব লাগিব কম্পেনসেশন মানে আপোনাৰ মাৰ্কসটো ডিডাক্ট হ'ব সেই প্ৰসেসটো মই পিছত কম কিন্তু নিগেটিভ মাৰ্কিং আছে তা মানে আপোনাৰ মূৰত এখন তৰোৱাল ওলমি থাকিব এনি টাইম গতিকে কোৱেশ্চন আনসাৰ্স কৰোতে বহুতখিনি আপোনালোকে সাৱধান হৈ থাকিব লাগিব এতিয়া মই আপোনালোকক কম স্ট্যাটিক পাৰ্ট আৰু কারেন্ট এফেয়ার্স ওকে স্ট্যাটিক পাৰ্টৰ ভিতৰত এতিয়া যদি ইফ উই হ্যাভ টু ডিভাইড দেন আহিলে আমাৰ হিষ্ট্ৰী স্ট্যাটিক পার্ট মানে কি যেটো কেতিয়াও চেঞ্জ নহয় কারেন্ট এফেয়ার্স মে বি চেঞ্জ কিন্তু স্ট্যাটিক পার্ট ক্যান নট বি চেঞ্জড স্ট্যাটিক পার্টটো কেতিয়াও চেঞ্জেস নহয় আৰু সেই বাবে আমাৰ আটাইতকৈ প্লাস পইণ্টটো হৈছে কি স্ট্যাটিক পাৰ্টৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰা কারেন্ট এফেয়ার্স অবভিয়াসলি লাগিব আমাক কিন্তু যদিহে উই ডোন্ট নো হোৱাট ইজ স্ট্যাটিক পার্ট উই ডোন্ট নো হোৱাট ইজ পলিটি উই ডোন্ট নো হোৱাট ইজ হিষ্ট্ৰী তেতিয়াহলে আমি কোৱেশ্চন আনসাৰ একেবাৰে কৰিব নোৱাৰিম কারেন্ট এফেয়ার্স আমি জানিলো চালো নিউজ পেপাৰ আছে আজিকালি তো বহুত ভেৰিয়াছ মিডিয়ামছ আৰ দেয়াৰ লাইক ইউটিউব আছে আপোনাৰ নিউজ আপোনাৰ এই হিন্দী নিউজ বা ইংলিছ নিউজ চেনেলত
অবভিয়াছলি পাই থাকে তো ভাবো মই কারেন্ট এফেয়ার্সত আমি ইমান বেছি প্ৰবলেম নহব পাৰে কিন্তু স্ট্যাটিক পাৰ্ট যদি আমাৰ বেসিক নলেজ নাথাকে দেন আমাৰ কাৰণে এটো এটা জিৰো strategy hobo. The strategy would be like this: static part or current affairs. History ahile, next ahile polity, then geography, economics, আর ইয়াত থিওরি বেসিস একো না হেনে জিওগ্রাফি ইকোনমিক্স পলিটি হিস্ট্রি এবলাক আমি হেৰি কৰো আৰু আসাম বেসড কিছুমান কোৱেশ্চনছ আহিব এটো আটাইতকৈ ইম্পৰ্টেন্ট কথা আসাম বেসড কোৱেশ্চনছ কিছুমান আহিব ইট মে বি ফ্ৰম ডিফাৰেন্ট পাৰ্ট হিস্ট্রি পলিটি জিওগ্রাফি ইকোনমিক্স যিকোনো পাৰ্টৰ পৰা আহিব পাৰিব বাট দিস উড বি আ ডিফাৰেন্ট স্ট্ৰেটেজি ফৰ আস আসাম বেসড questions আৰু 33% আমাৰ ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব মানে কোৱেশ্চন পেপাৰটো যিমান কোৱেশ্চনছ আহিব তাৰে অধিক সংখ্যক আমাৰ আসাম বেসড কোৱেশ্চন হ'ব আৰু বাকি হিস্ট্রি আহিলে পলিটি আহিলে জিওগ্ৰাফি আহিলে ইকোনমিক্স আহিলে ওকে কারেন্ট অ্যাফেয়ার্সৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আছে ইন্টাৰনেশনাল তাৰপিছত ন্যাশনাল আহিলে স্পোর্টস খুব কম আহে বাট কেতিয়াবা স্পোর্টছৰো আহি যায় কোৱেশ্চনছ কাৰণ ইউ ক্যান নট ডিটারমাইন কোনটো আহিব কোনটো নাহিব কেতিয়াবা আহি যাব পাৰে আৰু ইয়াত এটা থাকি গৈছে এটো যে এনভায়ৰনমেন্ট বেসড কোৱেশ্চন তো আছে কি জানেনে এনভায়ৰনমেন্টত আপোনাৰ কি হয় এটো আপোনাৰ দুইটা আমি এডাপ্ট কৰিব পাৰো মানে ইট ক্যান কাম হিয়াৰ অলসো in this part also environment karon environment eta hoise enuka ta topic jetu amar current affairs er logot milabo pari ba current affairs ot ahi thake বহুত কেটা সাবজেক্ট আছে এনভায়রনমেন্টৰ ওপৰত তো হেখিনি আপোনালোকে অকমান চাব লাগিব গতিকে বেসিক খিনি মই আপোনালোকক বুজাই দিলো জেনারেল স্টাডিজ পেপার 1 জেনারেল স্টাডিজ পেপার 2 তাৰছত জেনারেল স্টাডিজ পেপার 2 ৰ বিষয়ে আমি পিছত জানিম কিন্তু জেনারেল স্টাডি অলপ আপোনালোকক কৈ দিছো জেনারেল স্টাডিজ পেপার 2 কি হয় দ্যাট কোয়ালিফাইং মার্কস মানে আপোনালোকে 66 পাব লাগিব তাৰপিছত আপোনালোকে কোয়ালিফাই কৰিব তাৰ কাৰণে আপোনালোকে ইমান কৰিব নালাগে তাৰ কাৰণে ৰিজনিং আছে ম্যাথমেটিক্স আছে কম্প্ৰিহেনশনস আছে তো হি গুটিখিনি কৰিব লাগিব আৰু আজিকালি ডিসিজন মেকিং কিছুমান কোৱেশ্চনছ আহে হেখিনি আপোনালোকে কৰিলে আপোনালোকে কোৱালিফাই কৰিব পাৰিব আৰু হে জিএস পেপাৰ 2 খিনি সাইডত ৰাখি জেনারেল স্টাডিজ পেপাৰ 1 খনৰ বিষয় যদি মই এখন বহুত ভাস্ট হয় ওকে প্ৰথম কথা জেনারেল স্টাডিজ পেপাৰ 1 খন যথেষ্ট ভাস্ট আৰু হে ভাস্ট সাবজেক্ট ম্যাটাৰটো কভাৰ কৰিব কাৰণে আপোনালোকক 2 মাহ 3 মাহ 4 মাহ নিজৰ অৱশ্যে ক্যাপাসিটিৰ ওপৰত কথা কিন্তু মই ভাবো in depth knowledge or কাৰণে আপোনালোকক এটা সময় লাগিব এটা সময় মানে এই ঘপককে এমাহত আপোনালোকে কৰিব নোৱাৰিব পাৰে 2 মাহতো নোৱাৰিব পাৰে কেতিয়াবা 3 মাহতো নোৱাৰিব পাৰে ফ্ৰেছাৰ্ছ সকলৰ কথা কৈছো যিসকল ফ্ৰেছাৰ্ছ নহয় যিসকল অলৰেডি দি আছে তেওঁলোকৰ বাবে হয়তোবা কম হ'ব পাৰে কিন্তু ফ্ৰেছাৰ্ছ সকলে অকনমান তাত টাইম ইনভেস্ট কৰিব লাগিব আৰু জেনারেল স্টাডিজ পেপার 1 ত আমি দুটা ভাগ কৰিলো কি কৰিলো এটা হৈছে কি স্ট্যাটিক পার্ট another one is current affairs কারেন্ট এফেয়ার্সৰ ক্ষেত্ৰত অবভিয়াসলি আমাৰ বিভিন্ন ধৰণৰ মিডিয়াম আছে আজিকালি আৰু যিসকল নতুন জেনাৰেশনৰ লৰাছোৱালী আছে তেওঁলোকে জানে হাউ টু ইউজ দ্য সোশ্যাল মিডিয়া হাউ টু ইউজ দ্য ডিফারেন্ট মিডিয়াম সে ফৰ এক্সাম্পল ইউটিউব আছে আৰু বিভিন্ন ধৰণৰ নিউজ পেপাৰ আছে তেওঁলোকৰ কাৰণে একেবাৰে সুবিধাৰ কথা মানে তেওঁলোকৰ কাৰণে বৰটা টান কথা নহয় কারেন্ট এফেয়ার্সৰ ইনফরমেশন গেদাৰ কৰিবৰ কাৰণে ইন্টাৰনেশনাল ন্যাশনাল স্পোর্টস এনভায়রনমেন্ট ইত্যাদি আপোনালোকে হেটা ফলো কৰিব লাগিব অবভিয়াসলি ইয়াত এটা কথা আহি পৰে কারেন্ট এফেয়ার্সত বহুত কেটা নিউজ থাকে কোনটো নিউজ আপোনাক প্ৰয়োজন সেই বস্তুটো আপোনালোকে নিজে ডিসাইড কৰিব লাগিব আৰু যেতিয়া আপোনালোকে কোৱেশ্চনছ কৰি থাকিব তেতিয়া বুজি পাই যাব যে কারেন্ট এফেয়ার্সৰ পৰা এইখিনি ভাগহে আহে সেইখিনি ভাগ নাই এন্টাৰটেইনমেন্ট নিউজ নাহে বেছিকে এন্টাৰটেইনমেন্ট নিউজ ইমান প্ৰয়োজন নহয় কিন্তু ন্যাশনাল ফিল্ম ফেস্টিভেল ফিল্ম অ্যাওয়ার্ডস অস্কাৰ এইবিলাক কিন্তু এন্টাৰটেইনমেন্টৰ ভিতৰতে পৰে সেইবিলাক কিন্তু আপোনালোকে চাব লাগিব কারেন্ট এফেয়ার্সৰ ভিতৰৰ কথা কৈছো এটা স্ট্যাটিক পাৰ্টৰ ক্ষেত্ৰত আমাৰ হেলে হিস্ট্রি পলিটি জিওগ্ৰাফি ইকোনমিক্স আসাম বেসড কোৱেশ্চনছ এনভায়ৰনমেন্ট যেটো মই লাষ্টত দিছিলো কোতে অলপ খেলিমেলি লাগিছে কিন্তু আপোনালোকৰ যিকেটা পাৰ্ট আছে হিস্ট্রি পলিটি জিওগ্ৰাফি ইকোনমিক্স ওকে এতিয়া হিস্ট্রি ক্ষেত্ৰত মই যদি ইন ডিটেইল যাও তেতিয়া হলে হিস্ট্রি ক্ষেত্ৰটো আকৌ আমাৰ কি আছে হিস্ট্রিত আমাৰ আকৌ ইন্ডিয়ান হিস্ট্রি আছে ইন্ডিয়ান হিস্ট্রি কথা আমি ওয়ার্ল্ড হিস্ট্রি এতিয়া লাগে দিয়া নাই world history খুব কম আহে ইন্ডিয়ান হিস্ট্রি world history আমাৰ জিএস আমাৰ মেইনছত আহিব কিন্তু আমাৰ কি কয় তো প্ৰিলিমছত ইন্ডিয়ান হিস্ট্রি আহে এতে ইন্ডিয়ান হিস্ট্রি আমাৰ কেবাটাও ভাগ আছে ইন্ডিয়ান হিস্ট্রিত আছে আমাৰ এনসিয়েন্ট হিস্ট্রি medieval history
আৰু মডাৰ্ণ হিষ্ট্ৰী এই তিনিটা ভাগত ভাগ কৰিব পাৰি এটা ইণ্ডিয়ান হিষ্ট্ৰী এনচিয়েণ্ট হিষ্ট্ৰী মেডিয়েভেল হিষ্ট্ৰী আৰু হৈছে আনটো মডাৰ্ণ হিষ্ট্ৰীৰ ভিতৰতো আৰু ভাগ কৰিব পাৰি সেয়া হৈছে কি প্ৰি ইণ্ডিপেণ্ডেন্স পোষ্ট ইণ্ডিপেণ্ডেন্স আৰু তাৰো মাজতো আকৌ প্ৰি ইণ্ডিপেণ্ডেন্সৰ ভিতৰতো আকৌ ভাগ কৰিব পাৰি যেনেকে মহাত্মা গান্ধী phases before Mahatma Gandhi's arrival. এই গুটেইখিনি বস্তু আমি ভাগ কৰি কৰি পাম ইনডেপথ আমি পিছত আৰু কেটামান ভিডিও কৰিম কিন্তু আপোনালোকক আগতে পৰিচয় কৰাই দিলো ইন্ট্ৰোডাকশন টু দেখুৱাই দিছো প্ৰথমতে চিনা পৰিচয় হইল তাৰ পাছত আমি ভালকে ব্যাখ্যা কৰিম আৰু পলিটি ক্ষেত্ৰত ডেফিনেটলি পলিটি আমাৰ ইন্ডিয়ান পলিটি আছে তাৰপিছত ইন্ডিয়ান পলিটি লগতে আমাৰ কি আছে তাতে আমাৰ পাৰ্লিয়ামেন্টৰ কথা আহিলে লেজিসলেচাৰৰ কথা আহিলে এক্সিকিউটিভ কথা আহিলে এই তিনিটা সিস্টেম মানে আমি জানিব লাগিব আপুনি বিউৰোক্ৰেটছত যাব আপুনি যদি ইফ ইউ ডোন্ট নো এবাউট দিস সিস্টেম পলিটিক্যাল সিস্টেম তেতিয়ালে আপুনি কেনেকৈ কাম কৰিব সেই গতিকে আপোনাক কি লাগিব পাৰ্লিয়ামেন্ট ষ্টেট লেজিসলেচাৰ্স আৰু আকৌ পলিটিৰ কিছুমান হিষ্ট্ৰী থাকে হেতু আপোনালোকে জনাটো উচিত ষ্টেট লেজিসলেচাৰ্স তাৰপিছত আহিলে আমাৰ এক্সিকিউটিভ আৰু President, Vice President, ইত্যাদি President, Vice President, Executive ভিতৰতে পৰে কিন্তু হবেব মই এক্সট্ৰাকে কৈছো President, Vice President, Election Procedures, etc. এইবিলাক আমাৰ পলিটি ভিতৰত পৰিব জিওগ্ৰাফি ভিতৰত পৰিব আমাৰ the matters related to the art তাৰপিছত কি কম আৰ্থৰ যিটো আমাৰ আৰ্থৰ বিভিন্ন ধৰণৰ পাৰ্ট থাকিব তাৰপিছত আৰু ধৰক এটা কোৰ পাৰ্টত কি আছে আৰ্থৰ হেবিলাক জিওগ্ৰাফি ভিতৰতে পৰিব আকৌ ম্যাপ পৰিব ধৰক লোকেশন কি জিওগ্ৰাফি ধৰক এতিয়া আমাৰ কেখন মহাসাগৰ আছে কেখন মহাদেশ আছে হে কেখন বুলি মই কৈছো আসলতে এটো এটা খুব এটা নরমাল কথা হয় কিন্তু নহয় আমি আসলতে গুটে সিস্টেমটো জানিব লাগিব দ্য ৰিং অফ ফায়াৰ যেটো আমি কওঁ Pacific Oceanৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স থাকিব ওচিয়ানৰ ক্যাৰেক্টাৰ এইবিলাক জিওগ্ৰাফি ভিতৰতে পৰিব মনসুন পৰিব এইবিলাক জিওগ্ৰাফি ভিতৰত পৰিব ইকোনমিক্সৰ ভিতৰত পৰিব কিছুমান বেসিক নলেজ কিছুমান পৰিব ইয়াত জিওগ্ৰাফি ভিতৰত আৰু এটা কথা আৰ্থকুৱেক আহি পৰে আৰ্থকুৱেকৰ যেটো আমাৰ দ্য নেচাৰ অফ আৰ্থকুৱেক অকল আৰ্থকুৱেক কি হেতু নহয় আৰ্থকুৱেকৰ নেচাৰ অফ আৰ্থকুৱেক কি মানে পি ওয়েভস এস ওয়েভস এটসেট্ৰা বহুত কথা আছে এইবিলাকত জিওগ্ৰাফি আৰু আমাৰ কি কয় এটো ফৰ্মেশন অফ ইণ্ডিয়ান টেৰিটৰি আমাৰ কেনেকে আমাৰ ইণ্ডিয়ান টেৰিটৰিটো কেনেকে হল ইত্যাদি পাঞ্জিয়াৰ আৰম্ভ কৰি গুটেইখিনি আৰু একদম বেসিক এখিনি আপোনালোকে পিছত যেতিয়া চাব তাৰ কাৰণে এক্সট্ৰাকে কিতাপ পঢ়িব লাগিব আৰু ইকোনমিক্সত আহিছে আমাৰ এইবিলাক যিবিলাক মনিটাৰী ইস্যুজ আছে বেংকিং সিস্টেম আছে আৰু আৰবিআই আছে আৰবিআই লগতে আকৌ নতুন আজিকালি মনিটাৰী পলিসি কমিটি আছে নতুন সিস্টেম এটা আছে সো এই গুটেইখিনি হেব আমাৰ ইকোনমিক্সৰ ভিতৰত ইকোনমিক্সৰ বহুত কোৱেশ্চনছ আহে কিন্তু আৰু এইখিনি যদি আপোনালোকে পঢ়ে তেতিয়া আপোনালোকৰ একদম কমপ্লিট বেসিক নলেজ তো লাগিব ফাউন্ডেশন শুড বি স্ট্ৰং আৰু এতিয়া এইখিনি বস্তু পঢ়িবৰ কাৰণে ষ্টেটিক পাৰ্টটো পঢ়িবৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব আপোনালোকৰ নিজৰ ওপৰত ডিপেন্ড কৰিব আমি কিন্তু এনসিআৰটি বুকস পঢ়িছিলো আৰু এনসিআৰটি বুকস বিলাকত কি হয় এইবিলাক আমাৰ বেছি ভালকে বুজোৱা থাকে আৰু খুব ইজিলি গ্ৰাস্প কৰিব পৰা যায় আমাৰ এনসিআৰটি আমরা সৰু ৰাছালী বিলাকৰ কিতাপ ধৰক ক্লাস 6 ক্লাস 7 নে 8 9 10 11 12 ইত্যাদি ক্লাইমেটলজি ইত্যাদি এইবিলাক আমাৰ যিবিলাক আছে হেবোৰ ইয়াত এইবিলাক এনসিআৰটি বুকছত পাবো আইসিএসসি বুকছতো পাবো পাৰে সেবা মুঠতে নলেজ আপুনি কোনটো জাগাৰ পৰা আপুনি লৈছে কোড বুজি পাইছে আৰু কোনটো জাগাৰ পৰা পঢ়ি আপুনি এটা কোৱেশ্চন যেতিয়া অ্যাটেম্প্ট কৰাৰ পিছত যদি শুদ্ধ হয় সেই বস্তুটো আপুনি ফলো কৰিব এটো কথা নহয় যে আপুনি এনসিআৰটিও লব পাৰি আৰু আজিকালি বজাৰত বহুত কেটা উপলব্ধ হৈছে কিন্তু কেতিয়াবা কি হয় আমি যেতিয়া বজাৰলৈ গলে কি হয় বহুত কেটা বস্তু থাকে আমি তেতিয়া কি হও আমি একো ধৰিব নোৱাৰো কোনটো বস্তু লওঁ কোনটো বস্তু নলওঁ গতিকে আমি আগতে লিষ্ট এখন তৈয়াৰ কৰি লওঁ সেই গতিকে কৈছো আগতে লিষ্ট কৰি লব আজিকালি বহুত কিতাপ পোৱা যায় অনলাইন পোৱা যায় অফলাইন পোৱা যায় গলেই হল আপোনালোকে কিন্তু নিজেও বুজি পাব লাগিব কেনেকে কোনটো আপোনালোকে চুজ কৰিব গতিকে আপোনালোকে লিষ্টখন তৈয়াৰ কৰিব এখন কিতাপ হে কিনিম
আৰু তাৰ বাবে আপোনালোকে তাৰো ভিডিও কিছুমান থাকে কোনখন কিতাপ কিনিব কোনখন কিতাপ নিকিনিব তেনেকুৱা ধৰণৰ টপাৰ্ছৰ ষ্ট্ৰেটেজি কিছুমান থাকে আপোনালোকে সেইবিলাক চাই ল'ব পাৰে গতিকে আপোনালোকক থুলমূলকৈ মই বুজাই দিলোঁ জিএছ পেপাৰ 1ত কি কৰিব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত মই আকৌ এটা বুজাম কিন্তু কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনালোকে যিহেতুকে ইমান নলেজ থকা ল'ৰা ছোৱালী ডেফিনেটলি আৰু ফ্ৰেছাৰ্ছ আপোনালোকে জানে কিদৰে ইউজ কৰিব লাগে আৰু এনভাইৰনমেণ্টটো একদম মানে এটা ভাষ্ট এটা নলেজ এনভাইৰনমেণ্টৰ পৰা বহুত কেইটা কুৱেশ্যনছ আহে আৰু আসাম বেসড কুৱেশ্যনছৰ কাৰণে এটা বেলেগ টপিক এটা হ'ব আসাম বেসড কুৱেশ্যনছ বহুত আসাম বেসড ধৰক এতিয়া আমাৰ আসাম হিষ্ট্ৰী আছে আহোম হিষ্ট্ৰী আছে আৰু ইকনমিক্স আছে আৰু আমাৰ কাৰেণ্ট পলিটি আছে ইত্যাদি বহুকেইটা আছে হিষ্ট্ৰী ক্ষেত্ৰত গতিকে মই ভাবোঁ আপোনালোকে আসাম বেসডৰ কাৰণে এটা ডিফাৰেণ্ট এটা ভিডিঅ' মই কৰিম কিন্তু আপোনালোকক এই পৰিচয় কৰাই দিলোঁ এইখিনি হৈছে আমাৰ থুলমূলকৈ লাগিবলগীয়া কথা প্ৰিলিমছ এটা প্ৰিলিমছৰ বিষয়ে জানিলে আপোনালোকে আৰু আপোনালোকক যদি আৰু তেনেকুৱা ধৰণৰ ভিডিঅ' লাগে নিশ্চয়কৈ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু পাৰিলে মোক মেছেজ দিব পাৰ্চনেলি যদি কিবা আপোনালোকৰ কথা আছে কোৱেৰিজ কিছুমান আছে আৰু যদি কিবা এডভাইচ দিব বিচাৰিছে ডেফিনেটলি আপোনালোকে দিব পাৰে আৰু মই ভাবোঁ আপোনালোকৰ এই ভিডিঅ'টো যথেষ্ট সহায় কৰিব থেংক ইউ ছ' মাছ